বকুৰ টাঙাবাৰীত দুই শিক্ষা প্ৰতিষ্ঠানৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস পালন। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপজা দিনত সমগ্ৰ দেশে পালন কৰে শিশু দিৱস। প্ৰয়াত নেহৰুৱে শিশুসকলক অতি মৰম কৰিছিল আৰু শিশুসকলৰ প্ৰিয় আছিল বাবে সকলোৱে খুৰা বুলি মাতিছিল। এইগৰাকী মহান ব্যক্তিৰ আজি উপজা দিনত দেশে শিশু দিৱস হিচাপে পালন কৰে। এই ধাৰাবাহিকতা ৰক্ষা কৰি বকুৰ টাঙাবাৰীতো উদযাপন কৰা হয় শিশু দিৱসৰ কাৰ্যসূচী। টাঙাবাৰীত আয়োজন কৰা শিশু দিৱস উদযাপন সমিতিৰ সভাপতি তথা সমাজকৰ্মী হৰমোহন দাস আৰু সম্পাদক দীপেন ৰাভাই জনোৱা মতে এই বৰ্ষত টাঙাবাৰী প্ৰাথমিক বিদ্যালয় আৰু মৌমান আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ যৌথ উদ্যোগত দুয়োখন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত আয়োজন কৰা হৈছে শিশু দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী। শিশু দিৱসৰ কাৰ্যসূচীত বৌদ্ধিক আৰু কৌশলী জ্ঞানৰ ওপৰত গীত মাত নৃত্যৰ লগতে কবিতা পাঠ কৰা কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ শেষত ছাত্ৰ ছাত্ৰীসকলক বঁটাৰে সন্মানিত কৰা হয়। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। টাঙাবাৰী প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উপলক্ষে আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। ইয়াত গীত মাত নৃত্য খেল ধেমালি আদিকে কৰি আমি বিশেষ কৰি এই বছৰত আমি দুখন বিদ্যালয় কৰিছোঁ। সেয়া হৈছে মৌমান আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয় আৰু আমাৰ টাঙাবাৰী প্ৰাথমিক বিদ্যালয়। আমি এই শিশু দিৱসটো আমি আজি 2000 চনমানৰ পৰা আমি এই আৰম্ভ কৰিছোঁ শিশু দিৱসৰ এনেকুৱা বিস্তৃত কাৰ্যসূচী। গতিকে এই বছৰ আমি আৰু বিস্তৃত কৰা হ'ল, কাৰণ ইয়াত তাৰমানে এই বছৰত আমাৰ মৌমান এম.ই. স্কুলো আমাৰ লগত জইন হৈছে আৰু এইটো কাৰণত হৈছে ইয়াত তাৰমানে আমাৰ টুইন স্কুলৰ আমাৰ দুয়োখন বিদ্যালয়ে 5,000কৈ টকা খৰচ কৰিছে। গতিকে ইয়াত সকলোখিনি আমাৰ ছাত্ৰ ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতি আৰু গাঁও উন্নয়ন সমিতি গোটেইবিলাকে আমাৰ ইয়াত জড়িত হৈ আছে। গতিকে আমাৰ কাৰ্যসূচীটো আমি বহুদিন আগৰ পৰা কৰিছোঁ যদিও এই বছৰত আৰু বেছি সাফল্যমণ্ডিত হৈছে।